মৰমৰ বন্ধু বান্ধৱীসকল, সেইদিনাখন যে মই ভিডিঅ' এটা দিছিলোঁ বতাহত অমিতা গছ এজোপা ভাগিলে বুলি, মোৰ ভিডিঅ'টো যদি তোমালোকে চাইছা তেনেহ'লে মই ভিডিঅ'টোত ভগা অমিতা গছজোপা দেখুৱাবলৈ পাহৰি গৈছিলোঁ। এইজোপা চোৱা, সৰু ডাঙৰ, সৰুবিলাক ডাঙৰ হ'বলৈ নাপালেই, এনেদৰে গোটেই মানে ভাগি গ'ল। আৰু কিমান মানে ডাঙৰ গছ আছিলে। অৱশ্যে আৰু গছ আছে দেখি বেয়া লগা নাই, কিন্তু যদি আৰু গছ নাথাকিলেহেঁতেন, এই গছজোপা পৰিলে বুলি কিমান বেয়া লাগিলেহেঁতেন মনটো। এতিয়া যিহেতু এনেকুৱা 3-4জোপামান আছে, গতিকে অকণমান দুখটো পাতল হৈ আছে বুলিয়ে কৈছোঁ। আৰু এইবিলাক এতিয়া আজি পৰা প্ৰায় 15-20 দিনমানেই হ'ল, সেইটো কাৰণে এনেকৈ গেলি গৈছে। মই তেতিয়া ভিডিঅ' কৰিবলৈ পাহৰিলোৱেই। আৰু তাৰপাছতে এইবিলাক যেনিবা গেলি গেলি পকি গৈছেগৈ। মই তথাপিতো মানে নষ্ট হ'বলৈ দিয়া নাই। এই পকাবোৰ গৰুৱে খাই খুব ভাল পায়। গছতে পকি গৈছে যিহেতু, সেইটো বাবে মই গৰুক নি পেলাই দানাৰ লগত দি দিওঁগৈ, আৰু গৰুজনীৰ পেটো ভৰে। এতিয়া বাৰিষা ছিজনত গৰুজনী তেনেকৈ বান্ধিবলৈ ঘাঁহ বন থকা ঠাইও নাই, এনেদৰে গৰুজনী পেট ভৰাই ৰাখিছোঁ। আৰু এইটো দেখিছানে কোমোৰা এই কালাৰটো হ'লে ভাল লাগে কিবা এটা চাই পেলাই। মানে কোমোৰাটো দেখি এনেই মৰম লাগে। মোৰ এই কোমোৰা কালাৰটো কেলৈ জানো মই ইমান ভাল পাওঁ। এনেকুৱা এতিয়া কালাৰ দুটা উঠিছে, আৰু বাকীকেইটা ছিঙি নিয়া হ'ল। সেইটো এটা ইমান কষ্ট কৰি বাৰীখনলৈ আহিলোঁ যেতিয়া, এই টেঙাটোকে ছিঙি নিওঁ। আৰু অমিতা দুটামান ছিঙি লৈ যাম গৰুজনীক কাটি খুৱাবলৈ।